हेलो एवरीवन की खबर आपनालोকৰ खबर निश्चय ভাল মই অন্য এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনালো গুড মৰ্নিং বন্ধুসকল এতিয়া ৰাতিপুৱা 9:30 বাজিছে আৰু গোটেই ৰাতি মই মানে সোনকালে উঠিছো আজি 5:30টাতে মানে উঠি গোটেই বাহি কাম বন কৰি এতিয়া মানে লাহেকৈ উলাইছো এঠাই যাব কাৰণে কত যাও আপোনালোকক সম্পূৰ্ণখিনি দেখাই যাম ভিডিঅটো স্কিপ নকৰাকৈ হেকলৈকে চাই যাব বন্ধুসকল আৰু আমি যাব কাৰণে উলাইছো আজি ভন্টিৰ বিয়াৰ শপিং কৰিব কাৰণে ফেন্সি বজাৰ যা আৰু ভন্টিও যাব আমাৰ কইনাজনীও যাব আৰু লগতে মাহী ছোৱালী আমি তিনিজনীয়ে যাম আৰু বাবনি তেতিয়া হলে বন্ধুসকল মই ৰেডি হইলো ৰেডি হোৱাই নাই মোৰ সৰ একো সুসা নাই লিপষ্টিকটো খালি লগাই লৈছো এতিয়া মই কাপোৰ কানি পিন্ধো বন্ধুসকল টমটমত মই অকলে গৈ আছো এতিয়া নাৰেঙ্গীলৈ আমাৰ কইনাজনী বোলে কিছু পলম হ'ব কৰবাত কাম ওলালে তাই ডাইৰেক্ট ফেন্সি বজাৰে যাব আৰু নাৰেঙ্গীত আহি পালো বন্ধুসকল এতিয়া দিনে ভিৰৰ মেজিতে বহিছে ভন্টি আৰু ভন্টিৰ ছোৱালী বন্ধুসকল খালিলে আহি পালো ফেন্সি বজাৰ হা আজি পাইছো কি এতিয়া যাওঁ বজাৰ কৰি লওঁ বন্ধুসকল ফেন্সি বজাৰ অহাৰ লগে লগে আমি ডাইৰেক্ট কাপোৰৰ দোকানত আহিলো আৰু এই কাপোৰৰ দোকানখন নামটো কি মই নাজানো কিন্তু দাদা দোকানতে আহো মেখলা চাদৰ ল'ব লগা হলে মোৰ মাৰ ভন্টিৰ 3 জোৰা লৈ লৈছো বন্ধুসকল আকৌ আহিলো আমি জ্যোতি সিল্ক বুলি কয় দোকানখনৰ নাম সেই দোকানখনলৈ আহিছিলো কিন্তু তাতে ভন্টিয়ে একো নললে আৰু তাৰ ওচৰৰে দোকানখনত এতিয়া মেখলা চাদৰ চাই আছে কথাটো পিছত কৈ আছো আপোনালোকক ভাল লাগিছে মোৰ দায়িত্ব আছে এনেকুৱা আহিছে বন্ধুসকল চাওকচোন ইমান সৰু ৰাস্তা আৰু মই মানে কাঠৰ হৈ থাকো মানে ভাঙি নগলে হল আৰু গোটেই কেইটা উঠি আহিলে হিলিবাও পাৰে দে চাবি ও মাই গড ভাবি চিন্তিয়ে বনাইছা বাপৰে আমাৰ দৰে শকত মানুহ আহিব পৰাকে পুৰা ভাবি চিন্তিয়ে বনাইছে বোলে ওপৰত আহি গলো এফালে ভন্টিজনী মানে মেখলা চাদৰ চাব বোলে এজনী ভন্টি হৈ গৈছে লোৱা মোৰো লোৱা হৈ গল এইজনীহে ল'ব এনেকুৱা ঘূৰাইছে পচন্দে হোৱা নাই অধিক মাছত বগলী কণা হৈ গৈছে নেকি ভন্টি আজি হাই मैं तो थक गई फैंसी बाजार आके মই দিম ৰ না হ'ব দে বন্ধুসকল বজাৰ কৰি কৰি ভাগৰ লাগিছে বোলে কেইজনীৰে এতিয়া কুঁহিয়াৰৰ ৰস খাব ইয়াতে কুঁহিয়াৰৰ ৰস এগিলাচত 30 টকা কিন্তু মই কোনোদিনে খোৱাই নাই মই খাব কাৰণে মনতে নকৰে এইবিলাক আজি ভন্টিয়ে ক'লে আৰু খাওঁ বুলি লৈ লৈছো পুৰা ফুল দিছে ন কি ফল ন এইটো নিম্বু টেঙাৰ দৰে এইটো সোনা কিবা এইটো কি ফল হয় এইটো ৰামফল আৰু এইটো কি কয় আটা ফল আগতে আমাৰ আছিল ন এইটো কিন্তু নহয় বেলেগ জাত इसका भी 100 है और सब इसका भी 100 ये एक दे देंगे आपका पास বন্ধুসকল ফেন্সি বজাৰ ইমানে ভিৰ হৈছে এইবোৰ কিমান
যাব ৰাস্তা নোহোৱা হৈ গৈছে আৰু আমাৰ বজাৰ কৰা মেলা হৈ গৈছে এতিয়া কিবা এটা খাই লওঁ একেবাৰে ভোক লাগিছে কিন্তু কণ্টিনিউতে আগত গৈ পেলাই আমি পিছতে আছোঁ যাবই পৰা নাই কি খাবি ভাত বনকল আমাৰ বজাৰ কৰা মেলা হৈ গ'ল আৰু একদম গৈছে আৰু বজাৰটো মানে কৰি থাকিলে পচন্দে লাগে ন যিমান মানে চাওঁ বস্তু মানে গোটেই ভাল লাগে আৰু এইটো লওঁ সেইটো লওঁ মানে ঠিকে নহয় আৰু এতিয়া গধূলি কিমান টাইম হ'ল এতিয়া 3টা বাজিলে 3:30 এইজনী হ'ল কইনা আৰু তাইৰ কাৰণে আমি শ্বপিং কৰিবৰ কাৰণে আহিছিলোঁ গোটেইকেইজনী চবৰে মুখ শুকাই গৈছে বজাৰ কৰি কৰি ভাগৰ লাগি গৈছে কি খাবি পৰঠা এতিয়া আৰু ভাত খোৱাৰ সময় নাই আৰু ভাত খাব মন নাই আৰু ন मैं तो थक गई फैंसी बाजार आके मैं तो थक गई सब दी दिन बोले तुम বজাৰ কৰা মেলা হৈ গ'ল আমি এতিয়া বেগেটো চাওঁ কিন্তু ইমান বস্তু আছে নহয় নাৰিংগিলৈ মানে ঘৰলৈ একেবাৰে অঁ কোনে আৰু অঁ মই নাৰিঙি নিম্ব আছে মই ঔষধ ল'ব লাগিব ন কনকল আমি আছোঁ এতিয়া ৰাস্তাৰ কাষতে ভণ্টিয়ে উবেৰৰ বুকিং কৰিলে উবেৰ এতিয়ালৈ আহি পোৱা নাই আৰু চাওচোন ব্ৰহ্মপুত্ৰ মানে পানীটো শুকাইছে পাৰলৈ যাবৰ কাৰণে নোৱাৰি বেৰ বান্ধি দিছে চাৰিওফালে সেইটো কাৰণে দূৰৰ পৰাই মানে দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ গধূলি পৰিৱেশ ইমান সুন্দৰ লগা হৈছে নহয়নে এতিয়া গধূলি 5:45 হৈছে আৰু এন্ধাৰ হ'ব হৈছে লাহেকৈ আৰু ইমান সুন্দৰ লাগে ঠাইখিনি কিন্তু ওচৰলৈ যাব নোৱাৰিলোঁ দূৰৰ পৰাই দেখুৱালোঁ আমি ৰাতিপুৱা মৰ্ণিঙত 10টা বজাতে আহিছিলোঁ ফেঞ্চি বজাৰ মই চশমা এটা লৈছিলোঁ পাৱাৰত মূৰতে থাকি গ'ল এতিয়া উবেৰৰ তাতে ৰখি আছোঁ এতিয়া গধূলি 5টা বাজিলে গোটেইকেইজনী উবেৰৰ কাৰণে ৰখি আছোঁ যামগৈ আৰু এতিয়া উবেৰটো আহিলে যাম আৰু উবেৰটো ভুলতে বেলেগ চাইডে গুচি গৈছিলে এতিয়া আহি আছোঁ যামগৈ কনকল ফেঞ্চি বজাৰৰ পৰা আমি ডাইৰেক্ট নাৰেংগীলৈ আহি পালোঁ আৰু আহিয়ে ভণ্টি ষ্টুডিঅ' আছে নিজৰ তাৰ ওচৰতে এটা ৰেষ্টুৰেণ্ট খুলিছে ইয়াতে ভণ্টিহঁতে আহি মোৰ কাৰণে ৰখি আছিলে মই আৰু ল'ৰাটোৰ কাৰণে দৰৱ ল'বৰ কাৰণে গৈছিলোঁ কাৰণ মই কাইলৈ আকৌ আহিব লাগিব সেইটো কাৰণে দৰৱটো মানে লৈ যাওঁ বুলি আৰু ভণ্টিহঁতে আহিয়ে ম'ম' অৰ্ডাৰ দিছিলে ম'ম'টো আনি দিলে চাওচোন ইমান সুন্দৰকৈ ম'ম' আৰু চুপ আৰু লগতে ভণ্টি বোলে আইচক্ৰীম খায় আইচক্ৰীমো আনিলে এতিয়া খাই লওঁ বনকল আহি পাইছোঁ ফেঞ্চি বজাৰৰ পৰা আৰু আহিয়ে মানে ড্ৰেছ পাতি মানে সলোৱাই নাই হাত ভৰি ধুলোঁ মই ধুই মেলি পানী এগিলাচ খাইছোঁ ইমান পানী পিয়া লাগিছিলে নহয় আৰু আজি মানে সঁচাই বহুত মানে ভাগৰ লাগিছে আৰু ৰাতিপুৱা 10টা বজাতে ওলাই যোৱা এতিয়াহে মই ঘৰ পাইছোঁহি এতিয়া 7টা বাজিলে আৰু মই বিশেষ একো বজাৰ কৰা নাই আৰু মই ভাবিছিলে বজাৰ নকৰোঁ কাৰণ গ'লেতো আমাৰ জানাই আমাৰ মহিলাসকলৰতো কিবা এটা বস্তু দেখা পালে আৰু সেইটো লওঁলৈয়ে লাগে আৰু মানুহৰ জৰুৰত কাৰ মানে নাই আৰু মানুহৰ
ইটো নহ'লে সিটো মানে সকলো বস্তুৱে মানে দৰকাৰ যিহেতু দেখা পালে লয়ে লাগে আৰু যিমান মানে টকা লৈ যাওঁ গোটেই মানে মোৰ শেষ হৈ আহে মোৰ এনেকুৱাই মই আনিলোঁ আজি কি আনিছোঁ মাৰ কাৰণে মেখেলা চাদৰ আনিছোঁ বন্ধুসকল এইটো মাৰ কাৰণে আনিছোঁ জোৰণত পিন্ধিবৰ কাৰণে ভণ্টিৰ মানে জোৰণত মেন্স আমাৰ ৰিচিপশ্যনত পিন্ধিবৰ কাৰণে গোটেই মেখেলা চাদৰ যোগাৰ মানে বিয়া বুলি ক'লে ঘৰত বিয়া বুলি ক'লেতো আৰু কিমান বস্তু লাগে নহয়নে আৰু সকলোৰে মানে সাজি কাচি মানে যাবৰ কাৰণে মনে যায় তো আজি মাৰ কাৰণে এইটো ল'লোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব মাৰ কাৰণে আৰু এইফালে সৰু ভণ্টিৰ কাৰণে আৰু এটা মই আনিছোঁ আমি মানে গোটেই বা ভনীয়ে মানে আমি মানে কোৱা মাতা হৈছিলোঁ যে আমি গোটেই কেইজনীয়ে মানে হোৱাইট মেখেলা চাদৰে মানে পিন্ধিম আৰু জোৰণত তো এইযোৰ আনিলোঁ কেনেকুৱা লাগিছে ভাল লাগিছেনে কমেণ্ট কৰি জনাব আৰু এইটো এটা আনিলোঁ দামটোতো আৰু ক'ব নালাগে আৰু বস্তুৰ দাম দিনকে দিনে বাঢ়ি গৈয়ে আছে বন্ধুসকল বহুত দাম মেখেলা চাদৰৰ আৰু মোৰ কাৰণে আনিছোঁ এইযোৰ বন্ধুসকল মেখেলা চাদৰ 3যোৰে আনিলোঁ মই মাৰ কাৰণে সৰু ভণ্টিৰ কাৰণে আৰু মোৰ কাৰণে 3টা আনিছোঁ আৰু আমাৰ ৰিচিপশ্যনত মানে পিন্ধিবৰ কাৰণেতো মেজুৰ মানে যোগাৰ মানে হৈ গৈছে বন্ধুসকল চিলোৱা মেলোৱা হৈ গৈছে সেইটোতো মোৰ মানে আগৰে আছিলে কিনা আৰু ছোৱালীজনীৰ কাৰণে আনিলোঁ এইটো এটা জেকেট আনিলোঁ তাৰ কাৰণে পিন্ধিবৰ কাৰণে আৰু মাৰ কাৰণে 2টা শ্বল আনিলোঁ কাশ্মীৰী উৰা শ্বল আনিলোঁ এনেকুৱা আৰু এইটো এটা বহুত মানে বজাৰ কৰা গ'ল আৰু মোৰ বেগটো ভণ্টিয়ে এটা লৈ গৈছিলে মই বন্ধুসকল এই বেগটো মই সৰু ভণ্টিৰ কাৰণে লৈ আহিছোঁ তাই যিহেতু ছোৱালীজনীৰ কাৰণে বহুত দূৰৰ শ্ব' কৰিবৰ কাৰণে যায় তাইক এনেকুৱা বেগ এটা লাগে বোলে সেইটো কাৰণে লৈ আহিলোঁ আৰু মোৰ বহুত বজাৰ কৰা মেলা হৈ গৈছে বজাৰ নকৰোঁ কৰোঁতে বহুত বজাৰ হৈ গ'ল আৰু আমাৰ কইনাজনীও মানে যি বস্তু লাগে গোটেইখিনি ল'লে আৰু আমাৰ মাহীৰ ছোৱালী তাইৰ নামো জেউতীয়ে হয় ভণ্টিৰ তাই মানে এটা ভিডিঅ' পাইছিলে ইউটিউবত জ্যোতি চিল্ক বুলি এটা দোকানৰ নাম আৰু এটা ইউটিউবাৰে মানে ভিডিঅ'টো দিছিলে সেই ভিডিঅ'টো চাই আমি মানে গোটেই আজি মানে বজাৰটো তাইৰ কাৰণে মানে বহুত সময় নষ্ট কৰা হ'ল তাই সেই দোকানখন আমি বিচাৰি গ'লোঁ গৈ যে চাওঁ যে সেই দোকানত মানে ভণ্টিয়ে কৈছিলে যে আমিতো টকা পইচা নোহোৱা মানুহ দিওঁচোন কমৰ মানে বিচাৰে সকলোৱে এটা মেখেলা চাদৰ মানে পাটৰ চিটত 5,000 টকা যদি হয় তেতিয়াহ'লে মই সেনেকুৱা এটা কম দামী চাই মেখেলা চাদৰ লৈ ল'ম বুলি তাৰপিছত আমি মানে গোটেই বিচাৰি দোকানটো উলিয়ালোঁ গৈ চাওঁ যে 5,000ত বোলে পাটৰ চিট নাপায় খুব কম হ'লেও 8,500 টকা তো ভণ্টিৰ মানে মনটো বেয়া লাগি গ'ল যিহেতু এনেকুৱা ফেক নিউজ মানে ইউটিউবত নিজৰ চেনেলটো গ্ৰ' কৰিবৰ কাৰণে এনেকুৱা মিছা ভিডিঅ' বনাই তো সেইটোৱে মানে ভণ্টিক মানে বেয়া লাগিল আৰু তাৰ পৰা মানে ঘূৰি আহি বেলেগ এখন দোকানতে মানে ডাইটছ এটা মেখেলা চাদৰ 5,000 টকাত ভণ্টিয়ে ল'লে তো যিয়ে নহওক আমি আজি দিনটোৱে লাগি গ'ল মানে বজাৰ কৰা বহুত মানে বজাৰ কৰিলোঁ গোটেই কেইজনীয়ে চবে নিজৰ বিয়া বুলি জৰুৰতখিনি গোটেই মানে সকলোৱে ল'লে আৰু তো আজি বন্ধুসকল ভণ্টিৰ বিয়া বুলি গোটেই কেইজনী মানে বজাৰ কৰিলোঁ আৰু বজাৰৰ মাজতে আমি হাঁহি ধেমালি ফূৰ্তি কৰিলোঁ অলপ সময় টাইম পাছো কৰি গোটেই কেইজনীয়ে ৰেষ্টুৰেণ্টত খালোঁ ল'লোঁ সেনেকুৱাই দিনটো লাগিল বন্ধুসকল যিয়ে নহওক আজি বজাৰ গৈ সঁচাই বহুত ভাল লাগিল কাৰণ কইনাজনীৰ লগত আমাৰো সময় সেনেকুৱা নহয় যে কেতিয়াবা লগ পাম বা কথা পাতিম আৰু কইনাজনীও এইকেইটা দিন ব্ৰাইডেল মেকআপত দৌৰি আছে বিয়াৰ ছিজন যিহেতু তাইৰো সময় নহয় আমাক সময় দিবৰ কাৰণে আৰু আমাৰো নিজৰ ঘৰলৈ টেনশ্যন আমাৰ ল'ৰা ছোৱালী আৰু সকলোৰে নিজৰ ঘৰৰ কাম থাকে একবাৰ ছোৱালী মানুহ বিয়া হৈ যোৱাৰ পিছত নিজৰ সংসাৰতে ব্যস্ত হৈ যায়
ঘৰৰ মানুহখিনিৰ লগতে মানুহে বা ঘৰৰ কামলৈ নিজৰ ঘৰখনটো নিজে চম্ভালি ৰাখিব লাগিব বন্ধুসকল। তো যিয়ে নহয় আজি বজাৰত গৈ ভালে লাগিল, সকলোৱে ফূৰ্তি ধেমালিও কৰিলোঁ, বজাৰো কৰিলোঁ। গোটেইখিনি মানে বিয়াৰ বজাৰ হৈ গৈছে, আমাৰ কইনাজনীৰো হৈ গ'ল আৰু লগতে আমাৰো হৈ গ'ল। আগতে আমাৰ গোটেই কাপোৰ মেইন ছেটযোৰটো আমাৰ চিলোৱা মেলা হৈ গৈছে, কিন্তু জোৰোণৰ কাপোৰখিনিহে ল'বৰ কাৰণে যাব আছিল মোৰ, সেইখিনি মই লৈ আহিলোঁ। তো আজিৰ ব্লগটো বন্ধুসকল ইমানতে সামৰিলোঁ। আৰু মই দিনত ৰাতিপুৱা ভাগত বাঢ়ি কাম বন কৰি গ'লোঁ, দিনৰ সাঁজটো মায়ে বনালে। এতিয়া মই আৰু ভাগৰৰ পৰা আহিলেও নিজে নাখালেও ল'ৰা ছোৱালীটো বনাই খুৱাবই লাগিব, সেইটো কাৰণে মই এতিয়া কাপোৰটো চেঞ্জ কৰি লাল চাহ একাপ খাই আৰু কামত লাগি যাওঁ ৰন্ধা বঢ়া। বন্ধুসকল শেষত আজিৰ ব্লগটো মানে ইমানতে সামৰিলোঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, যদিহে ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বন্ধুসকল। আকৌ লগ পাম অন্য এটি ব্লগলৈ, আজিলৈ ইমানেই, বাই বাই।